হাই ফ্ৰেণ্ড, আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 2023 চনটো সুখময় হওক, সপোনবিলাক পূৰণ হওক, তাৰে কামনাৰে আজি ব্লগটো আৰম্ভ কৰি দিলোঁ। যিহেতু আজি 31st, আপোনালোকে ব্লগটো দেৰিকৈ পাব। আজি 31st আৰু 31st সকলোৱে পাৰ্টি কৰে নহয়নে? সকলোৱে পিকনিক খাই পাৰ্টি কৰে। আমিও তেনেদৰে সৰুকৈ কিবা এটা আয়োজন কৰিছোঁ। যিহেতু এইকেইদিন বহুত বেছি ঠাণ্ডা নহয়নে? ক'ৰবাত গৈ পিকনিক খোৱা, ক'ৰবাত পাৰ্টি কৰা সেইবিলাক একেবাৰে নোৱাৰোঁ, কাৰণ ঘৰত বয়সস্থ মানুহ আছে, সৰু ল'ৰা আছে, আৰু সিহঁতক মানে থৈ পেলাইওতো আমি ক'ৰবাত যাব নোৱাৰোঁ, আৰু লগত লৈ গৈও বেমাৰ হ'ব নহয়নে? সেইবাবে ভাবিছোঁ ঘৰতে এবাৰ 31st উদযাপন কৰোঁ। সেয়ে ঘৰৰ পৰিয়ালৰ মানুহ লগ লাগিয়ে সৰুকৈ এটা পাৰ্টি যোগাৰ কৰিছোঁ। তো কেনেদৰে কি কৰোঁ সেয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো এতিয়া মই আহিলোঁ পাৰ্লাৰলৈ, কাৰণ নিজৰ কৰ্মখিনিটো কৰি যাব লাগিবই নহয়নে? সেয়ে মই অকণমান পাৰ্লাৰলৈ ওলাই আহিলোঁ। যিহেতু আজি ছেটাৰডে, আৰু ছেটাৰডে আমাৰ ইয়াত খুব ডাঙৰ বজাৰ বহে, আৰু এয়া শুনিছেই ন গাড়ী মাত কেনেকুৱা, একদম চব অহা যোৱা গাড়ী। তো সেইবাবে মই অকণমান পাৰ্লাৰলৈ আহিবলগীয়া হ'ল। এতিয়া আহিলোঁ, আৰু ইয়াৰ পৰা গৈ পেলাই আমি কেনেকৈ কি কৰোঁ সেয়া আপোনালোকক দেখুৱাই যাম। তো চাই যাব ব্লগটো শেষলৈকে। পাৰ্লাৰৰ পৰা আহি পালোহি। মানে আজি যিহেতু 31st সেইকাৰণে অলপ দেৰিয়ে হৈ গ'ল আহোঁতে। তো আহি মেলি এতিয়া প্ৰায় চাহ তাহ খাই আজৰি হৈ ল'লোঁ। এতিয়া পিকনিকৰ যা যোগাৰ কৰিছোঁ, আৰু এতিয়া কি কৰিছোঁ সেয়া দেখাওঁ আপোনালোকক, অকণমানকৈ চাব। আজি খানাটো আমি যোগাৰহে কৰি ৰাখিছোঁ। মোৰ নতুন জাজনীয়ে মানে বনাম বুলি কৈছে, সেইবিলাক যোগাৰ কৰি ৰাখিছোঁ। পালক পনীৰ বনাবৰ বাবে পালেং শাক কাটি ৰাখিছোঁ, পিঁয়াজ, আদা, নহৰু সকলো খুৰী আৰু মই এনেদৰে কাটি ৰাখিছোঁ। আৰু এয়া চিকেন ধুনীয়াকৈ কাটি ধুই মেলি ৰেডি কৰি ৰাখিছোঁ। তাই আচলতে আহি পাওঁতে দেৰিয়ে হয় অকণমান, যিহেতু নুমলীগড়ত তাইৰ চাকৰি, তাৰপৰা আহি পাওঁতে দেৰি হয়। সেয়া এফালে মাছৰ মাথা মানে মুড়ি ঘণ্ট বনাবৰ বাবে ৰেডি কৰি ৰাখিছোঁ। দিয়া সকলো বস্তু ৰেডি কৰি ৰাখিছোঁ। সিহঁতে আহি পালেহি। এয়া জুই জ্বলাই দিলোঁ আৰু চৌকা। এয়া ৰান্ধনীয়ে আমাৰ বনাই আছে দেই, এইফালে বাটাৰ চিকেন বনাই আছে, আৰু এয়া খুৰীয়ে চবকে চাহ দি আছে। এয়া এইফালে বেঙেনা ফ্ৰাই। যাবা এই আমাৰ পুৰুষসকলে বোলে মুড়ি ঘণ্ট বনাব, তাৰে যোগাৰ কৰি আছে দেই। এয়া একদম কেৰাহী পাতি বহি আছে, এটাই চব্জি কাটিছে। এয়া আনফালে এয়া তাই আহি পেলাই জুইত মাংসখিনি ভাজি লওঁ বুলি কৈছে। যিহেতু তাই চবতে পাকত, একদম চবফালে কামত পাকত, যিটো পাৰে সেইটো কৰে। বেংকৰ পৰা এয়া ডিউটি কৰি আহিছেহে, সৰুৰা কামত লাগি গ'ল। এয়া দেখিছেনে, সৰুৰা চিকেন লৰাই আছে। এইফালে দেৱৰটো আহি বোলে তন্দুৰী চিকেন বনায়। এনেই নহয়, খাবলৈ নহয়। আপুনি কেলে কৰা নাই? মই আজি চাম নহয়, ভিডিঅ' কিয় কৰা নাই? কৰি আছো এয়া। আৰু এইফালে মাছৰ মাথা ফ্ৰাই কৰি আছে। এয়া বাটাৰ চিকেন বনি আছে দেই। এইফালে তন্দুৰী চিকেন বনোৱা হেৰিটো সঁজুলিটোৱে খালি ধুনীয়া হোৱা নাই। এয়া আৰু বনোৱা মানুহজনী এয়া দেই। এয়া আমাৰ কাৰিকৰ আজি মিয়া বিবি। আৰু এয়া মাছুৱে দেখা হেতাখন দেখা। আৰু এজন মুস্তফা ভাই। আৰু এয়া পালক পনীৰ বনাই হৈ গ'ল। আজি সঁচাকৈয়ে মই একো বনোৱা নাই, চব তাইয়ে বনাইছে। মই মাথো যোগাৰখিনিহে কৰি দিছোঁ। এয়া চব কিমান ধুনীয়াকৈ বনাইছে। আৰু এইফালে বাটাৰ চিকেন প্ৰায় হৈ গৈছে, এয়া বনাই আছে। কালাৰটো বৰ ধুনীয়া হৈছে দেই। এয়া দি দিলে বাটাৰ, আৰু এতিয়া হৈ গ'ল চিকেনখিনি প্ৰায় হৈ গ'ল।
এয়া বেঙেনা ফ্ৰাইৰ বাবে বেঙেনা দি দিলে এতিয়া বেঙেনা ফ্ৰাইটো হৈ গ'লে আমি খানা খাব পৰা হৈ গ'লো চব বনাই হৈ গ'ল এয়া আমাৰ খানা প্ৰায় ৰেডি সব ডাইনিঙত চাৰ্ভ কৰা হৈ গ'ল আজি খানাটো সঁচাকৈয়ে ক'ব লাগিব তাই বহুত ধুনীয়া বনাইছে এয়া আমাৰ পুৰুষসকলে বনোৱা মুড়ি ঘণ্ট খাই পেলাই কেনেকুৱা লাগে পিছতহে গম পাম আৰু এতিয়া যেহেতু 12 বাজিবলৈ অলপ সময়হে আছে হে আমি এতিয়া খাই লওঁ এতিয়া খানা খাই হৈ গ'ল সকলো ৰেডি অলপমান ফূৰ্তিও কৰি ল'লোঁ এতিয়া 12 বাজি গ'ল আহেতি যাবলৈ ওলালে এয়া সকলো যাবলৈ ল'লে তো আজি পাৰ্টিটো ভাল লাগিলে তো বাই বাই আজি যেহেতু 1 জানুৱাৰী হে আমি গোটেইকেইটা ওলাইছোঁ অকণমান ফুৰি আহোঁ বুলি অকণমান গোলাঘাটৰ ফালে ফুৰিবলৈ বুলি ওলাই আহিলোঁ গোটেইকেইটা একেলগে সেয়া গৈ আছোঁ ফুৰিবলৈ তুমি ফেমাছ হৈছে ভাল লাগে মোর তোমার কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোর পল প্রতি পল তোমাকে ভাল লাগে মোর তোমার কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোর এয়া আমি আহি পাই গ'লোহি গোলাঘাট আচলতে আমি ক'তো কোনোবা এডোখৰ নিৰ্দিষ্ট জেগালৈ যাম বুলি অহা নাই এনেই অকণমান ওলাই আহিছোঁ জানুৱাৰী বুলি অকণমান ফুৰিবলৈ এয়া গোলাঘাট পালোহি এতিয়া আমি কি কি কৰোঁ দেখাই যাম চাই যাওক ভিডিঅ'টো ভাল লাগে মোর ভাল পোৱাবোৰ তোমাৰ বুকুৰে আছুতীয়া কৈ ৰাখিবা মোৰে চিৰদিনে এতিয়া আমি ফাৰ্ষ্টতে আহিলোঁ চাহ খাবলৈ এয়া চাহ খাবলৈ বুলি সোমাইছোঁহি আৰু ভাল লাগে মোর পল প্রতি পল তোমাকে এতিয়া আমি বজাৰ কৰিবলৈ বুলি অকণমান এয়া সোমালোহি দোকানত এইটো সিটো এনেই চাওঁতে টাইমটো পাৰ হৈ গৈ আছে এয়া পালোহি বিশাল আৰু এতিয়া বিশালত সোমাওঁগৈ কি কিনো চাই লওঁ এনেদৰে ঘূৰি মেলিয়ে ভাল লাগিছে কিবা এটা এনেই ধৰা লগত সদায় এনেকৈ ফুৰাইবলৈ সময় নাথাকে যিহেতু এইভাগে ফুৰি মেলি কিবা এটা ভালেই লাগিছে বাৰু টাইমটো কেনেকৈ পাৰ হৈ গৈছে ধৰিবই পৰা নাই ঘূৰি মেলি আমি এতিয়া আহি পালোহি খাবলৈ এয়া চুৱেবক দেখিছেনে পূৰা খোৱাত ব্যস্ত তেওঁক অকণমান ভিডিঅ' কৰি দিব গ'লোঁ তেওঁ সেয়া চিকেনখিনিহে আগে ভিডিঅ' কৰিছে এতিয়া আমি ঘৰলৈ বুলি ঘূৰি আহিলোঁ যিহেতু ৰাতি বহুত দেৰিয়ে হৈ গৈছে সেই গুচি আহিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব আৰু সকলোৱে দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে আহিব লগা এই বছৰটোত নতুন বছৰটোত আমি সকলোৱে এনেদৰেই মিলা প্ৰীতি সুখেৰে হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিব পাৰোঁ তাৰে দোৱা আশীৰ্বাদ লাগে আপোনালোকক সকলোৱে দোৱা কৰিব তো আজিলৈ বাই